মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 22 নাগৰিক আৰু নাগৰিকত্ব পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে নাগৰিক শব্দৰ অৰ্থ কি? তোমালোকে উত্তৰত লিখিবা নাগৰিক হ'ল এখন ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা। খ নম্বৰ প্ৰশ্নটো হৈছে বিদেশী মানে কি? তোমালোকে উত্তৰত লিখিবা কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গ'লে তেওঁক তাত বিদেশী বোলা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা নাগৰিকে দেশৰ সকলো পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ছিকিম ভাৰতৰ লগত চামিল হয়? তোমালোকে উত্তৰত লিখিবা 1975 চনত ছিকিম ভাৰতৰ লগত চামিল হয়। দুই নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা এজন বিদেশীয়ে নাম পঞ্জীয়ন কৰি বা দেশীয়কৰণ পদ্ধতিৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে পৌৰ অধিকাৰসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা পৌৰ অধিকাৰসমূহ হৈছে সেই অধিকাৰ যিবোৰ এজন নাগৰিকে নাগৰিক হিচাপে ভোগ কৰিব পাৰে, যেনে জীৱনৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ ইত্যাদি। ঙ নম্বৰ প্ৰশ্নটো হৈছে এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা এজন নাগৰিক নিম্নলিখিত কাৰণসমূহৰ বাবে নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। দেশ বিৰোধী কামত লিপ্ত হ'লে, অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে, ভাৰতীয় ছোৱালী এজনীয়ে যদি অন্য দেশৰ নাগৰিকক বিয়া কৰায় সেই দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে। নাগৰিক এজন যদি বহু বছৰ একেবাৰে নিজৰ দেশৰ পৰা আঁতৰি থাকে, অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ উপাধি ল'লে। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে। তোমালোকে খালী ঠাইত লিখিবা ৰাজনৈতিক। খ নম্বৰত দিয়া আছে আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে 10 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। তোমালোকে খালী ঠাইত লিখিবা 18। গ নম্বৰত দিয়া আছে ছিকিমৰ জনসাধাৰণে দেশৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। তোমালোকে খালী ঠাইত লিখিবা ৰাজ্যক্ষেত্ৰ চামিলকৰণ। 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে এজন বিদেশীয়ে পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ লাভ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৌৰ অধিকাৰ। গতিকে তোমালোকে উত্তৰত লিখিবা পৌৰ অধিকাৰ। খ নম্বৰত দিয়া আছে এজন নাগৰিকে দেশৰ হকে কাম কৰিলে, ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে। গতিকে তোমালোকে উত্তৰত লিখিবা ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে। গ নম্বৰত দিয়া আছে দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে, আনুগত্য প্ৰকাশ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনুগত্য প্ৰকাশ কৰে। গতিকে তোমালোকে উত্তৰত লিখিবা আনুগত্য প্ৰকাশ কৰে। ঘ নম্বৰত দিয়া আছে কোনো এজন ব্যক্তিৰ নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক বিদেশী বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিদেশী। গতিকে তোমালোকে উত্তৰত লিখিবা বিদেশী।